হেল্ল'। হেল্ল'। নমস্কাৰ, মই MN24ৰ পৰা ক'লো, কংকনজ্যোতি শৰ্মাই ঈশ্বৰ প্ৰসন্ন বৰদলৈ হয়নে? হয় 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 হয়। দাদা, প্ৰথমে ৰাতিপুৱাই ফোন কৰিছো, বেয়া নাপাব, যিহেতু পৰিৱেশটোৱে অলপ নিৰ্বাচন কেন্দ্ৰিক। শেহতীয়াকৈ এটা খবৰ ওলাইছিলে যে টিয়ক বিধানসভা সমষ্টিৰ পৰা যিহেতু আপোনালোকৰ মিত্ৰ দলৰ প্ৰাৰ্থী বিকাশ শইকীয়াক প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ল, আৰু তাৰ পাছত বহু লোক আপোনাৰ ঘৰলৈ গৈছিল, যিহেতু টিয়ক বিধানসভা সমষ্টিত অন্যতম যিহেতু টিয়ক বিধানসভা সমষ্টিত আপুনি প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল। আৰু বিগত বহু বছৰৰ পৰা আমি দেখিছো আপুনি টিয়কৰ চুকে কোণে সোমাইছিল, সকলো জনগণে আপোনাক সমৰ্থনো আদায় কৰিবলৈ আপুনি সমৰ্থন হৈছিল গোটেই বিভিন্ন লোকৰ পৰা। শেহতীয়াকৈ প্ৰাৰ্থিত্ব প্ৰদান কৰা নহল, আৰু আপোনাক বহু লোকে নিৰ্দলীয় খেলাৰ কথা কৈছে, আৰু এতিয়া শুনিছো আপুনি নিৰ্দলীয় খেলিবলৈ প্ৰস্তুতো হৈছিল। কিন্তু হঠাতে কালি আমি আপোনাৰ এটা ভিডিঅ' বাৰ্তা আমি পালো, য'ত আপুনি কৈছে যে আপুনি বৰ্তমান সেই সিদ্ধান্ত স্থগিত ৰাখিছে। কিহৰ কাৰণে আচলতে? ৰাইজৰ কথা আপুনি আওকাণ কৰিল নে দলৰ নেতৃত্বৰ হেঁচা? নহয়, চাওক, মই দুইটা কথাই আছে। ৰাইজে মোক এইটো কথা কোৱা নাই যে আপুনি দলৰ বিপৰীতে গৈ খেলিবই লাগিব, তেনেধৰণৰ কথা কোৱা নাছিল। কিন্তু যিহেতু মই যোৱা 3টা বছৰ মই একেৰাহে টিয়ক বিধানসভা সমষ্টিত মই সম্পৃক্ত হৈ আছিলো আৰু মই কাম কৰিছিলো, গতিকে মই টিকেট অন্যতম শক্তিশালী প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিলো, আৰু মই টিকেট লাভ কৰিম বুলি মই ভাবিছিলো, আৰু ৰাইজৰ আশা আছিল যে মই এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী প্ৰাৰ্থী হিচাপে মই প্ৰাৰ্থিত্ব আগবঢ়াম। কিন্তু শেষ মুহূৰ্তত যিহেতু আমাৰ মিত্ৰজোঁটৰ ধৰ্ম পালন কৰিব লাগিব, গতিকে সেইকাৰণে আচলতে শেষ মুহূৰ্তত চিটটো টিকেটটো অসম গণ পৰিষদক দিবলগীয়া হ'ল। গতিকে তাৰ পিছত টিয়কবাসী ৰাইজৰ মই প্ৰথম অৱস্থাত কিন্তু মই যেতিয়া ঘোষণা হৈছিল যে বিকাশ শইকীয়াক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে, তেতিয়া বিভিন্ন চেনেল বিলাকত ওলাইছিলে যে ঈশ্বৰ প্ৰসন্ন বৰদলৈ নিৰ্দলীয় খেলিব নেকি। কিন্তু মই সেয়া স্পষ্টীকৰণ দিছিলো যে মই কোনো ধৰণে মই দলৰ বিপৰীতে নাযাওঁ, আৰু মই কেতিয়াও নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা মই আগ নবঢ়াও। গতিকে মই সেই সিদ্ধান্তত অটল আছিলো। কিন্তু শেহতীয়াকৈ যেতিয়া মনোনয়ন পত্ৰ দাখিলৰ দুদিনৰ আগত ৰাইজ এনেধৰণে মোৰ ঘৰলৈ ফুট ববলৈ আৰম্ভ কৰিলে যে আপুনি নিৰ্বাচন খেলিব লাগিব, আৰু নিৰ্বাচন খেলিবৰ কাৰণে আপুনি পইচাও খৰচ কৰিব নালাগে, আমি ৰাইজে খৰচ কৰিম, এনেধৰণৰ কিছুমান অফাৰো আহিলে। প্ৰথম অৱস্থাত মই ৰাইজক বুজাবলৈ চেষ্টা কৰিছিলো যে মই দলৰ বিপৰীতে নাযাওঁ, দলৰ অনুশাসন ভংগ মই নকৰো। কিন্তু ৰাইজৰ বিপুল দাবী, তাৰ বিপুল সঁহাৰিত মই আচলতে সেইটো সিদ্ধান্ত লৈছিলো। কিন্তু সেই সিদ্ধান্তটো লোৱাৰ পাছতে যোৱা পৰহি নিশা প্ৰায় 1 বজাত আমাৰ অসমৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই মোৰ লগত টেলিফোনিক বাৰ্তালাপ হ'ল, আৰু কালি পুৱা 7টা বজাত তেখেতৰ লগত পুনৰবাৰ টেলিফোনিক আমাৰ বাৰ্তালাপ হ'ল। তাৰ পাছতে আমাৰ ভাৰতবৰ্ষৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াৰ লগত মোৰ ফোনত বাৰ্তালাপ হ'ল, আৰু তাৰপিছত শেষত 11:15 যোৱাকালি দিনৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মোৰ লগত টেলিফোনত বাৰ্তালাপ কৰে। আৰু টেলিফোনত কথা পাতি তেখেতে মোক ক'লে যে ইমিডিয়েটলি আহিব লাগে, আৰু আমি আলোচনাৰ মাধ্যমেৰে সমস্যাটো সমাধান কৰিব লাগিব। আৰু লগে লগে মই গুৱাহাটীলৈ গুচি যোৱা হ'ল, আৰু যোৱাকালি নিশা 1 বজাত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাসগৃহত আমি বৈঠকত মিলিত হলো, আৰু শেষত সকলো কথা আমি চালি জাৰি, আৰু তেখেতৰ যি ৰাজনৈতিক অভিজ্ঞতা, সেই অভিজ্ঞতা আমি হয়তো এই জীৱিত কালত হয়তো লাভ কৰিব নোৱাৰিম, আৰু তেখেতে যিহেতু মোক সকলোখিনি কথা বুজাই দিলে কেনেকুৱা ধৰণৰ কেনেধৰণে এইটো ব্যৱস্থা হৈছে বা হ'ল, গতিকে এতিয়া আমি দলৰ হৈ আমি কাম কৰিব লাগিব, আৰু দলৰ আমাৰ যিগৰাকী মিত্ৰজোঁটৰ প্ৰাৰ্থী আছে তেখেতক আমি জয়যুক্ত কৰি লৈ যাব লাগিব। গতিকে সেই সময়তে তেখেতৰ বাসগৃহতে মই সেই নিৰ্দলীয় খেলাৰ সিদ্ধান্ত মই পৰিহাৰ কৰিছিলো, আৰু লগে লগে মই তেখেতৰ বাসভৱনৰ বাহিৰলৈ আহিয়েই মই ফেচবুক লাইভৰ জৰিয়তে মই সকলো ৰাইজক মই জনাইছিলো। আৰু আজি মই গুৱাহাটীৰ পৰা আহি আছো কালি নিশাই আহিলো, মই 3 বজাত গুৱাহাটীৰ পৰা আহিছো, আহি পেলাই মই যোৰহাট পাবৰ হৈছে, গতিকে এতিয়া মই কালিলৈ সকলো ৰাইজৰ লগত যিসকল মোৰ শুভাকাংক্ষী ৰাইজ আছিলে, দলীয় কাৰ্যকৰ্তা আছিলে,
পঞ্চায়ত প্ৰতিনিধিসকল আছিলে, সকলোকে কাইলৈ মই আমন্ত্ৰণ কৰিছো আৰু সকলোৰে লগত মই আলোচনা কৰি মুখ্যমন্ত্ৰী মহোদয়ে মোক কিছু কথা মোৰ কৈ পঠাইছে ৰাইজৰ কাৰণে, ৰাইজৰ জ্ঞাতাৰ্থে মোৰ জৰিয়তে তেখেতৰ ভাষ্যখিনি মই কাইলৈ প্ৰদান কৰিম 10:30 বজাত। আৰু তেতিয়া মই সম্পূৰ্ণ মোৰ সিদ্ধান্ত ইতিমধ্যে মই বাতিল কৰিছোৱেই, কিন্তু কাইলৈ মই ৰাইজৰ কাৰণে মই সুন্দৰকৈ মই গোটেই কথাখিনি পুংখানুপুংখভাৱে মই ৰাইজৰ কাৰণে মই কাইলৈ প্ৰকাশ কৰিম ৰাইজৰ আগত। এইটো খুব ভাল কথা যে আপুনি দলীয় অনুশাসন মানি পেলাই আপুনি শীৰ্ষ নেতৃত্বৰ কথা মাতি আপুনি সিদ্ধান্ত আপুনি সলনি কৰিছে বা আপুনি দলৰ নীতি নিৰ্দেশনাত আছে, তাত আমাৰ ডিমত একো নাই। কিন্তু যিসকল ৰাইজে যি পলিটিক্সৰ লগত কোনো ধৰণে জড়িত নহয়, যি ৰাজনীতিৰ লগত কোনো ধৰণে জড়িত নহয়, যি সদায় তিয়ক সমষ্টিৰ উন্নয়ন বিচাৰে, যি ইমান দিনৰ পৰা দেখি আহিছিল যে তিয়কৰ বিধায়ক বা বিধায়িকা যি পৰিয়ালকেন্দ্ৰিক ৰাজনীতি, তাৰ বিপৰীতে কিন্তু আপোনাক হৈ পেলাই যথেষ্ট জনমত গঠন হৈছিল। আমি নিজেও প্ৰেক্টিকেলি আপোনাক দেখিছো বিগত বহু বছৰ পৰা। সেইটো হয় মই কাইলৈ গোটেই সমগ্ৰ কথাখিনি কাইলৈ মই প্ৰকাশ কৰিম ৰাইজৰ কাৰণে। মই অত্যন্ত আৱেগিক, কাৰণ কেলে কথাটো এনেকুৱা ধৰণে যে মই ইমান ৰাইজৰ মৰম পাইছো তিয়কবাসী ৰাইজৰ পৰা। মোৰ ঘৰত আজি যোৱা 3টা দিন 4টা দিন দিনে ৰাতিয়ে মোৰ ঘৰত হাজাৰ হাজাৰ ব্যক্তি আহি উপস্থিত হৈছে। লগতে ফেচবুক মেছেঞ্জাৰত মোৰ প্ৰায় 1000 ওপৰত মোৰ মেছেজ আছে। সামাজিক মাধ্যমত আমিও দেখিছো বিভিন্ন হোৱাটছআপ মেছেজ মই বহুত হোৱাটছআপ মেছেজ মই পঢ়িব পৰা নাই, ইমানেই হোৱাটছআপ মেছেজ আহিছে। একাংশ সংবাদ মাধ্যমৰ ব্যক্তিও আপোনাক কিন্তু ফেচবুক সামাজিক মাধ্যম যোগে মুকলিকৈ কৈছে, দাদা আপুনি আহক, আমি আপোনাৰ হৈ পেলাই প্ৰচাৰ কৰিম। এইটো সকলোতকৈ ডাঙৰ কথা। কোনো ৰাজনৈতিক ব্যক্তিৰ বিষয়ে সংবাদ মাধ্যমৰ ব্যক্তি এনেকে কোৱালৈকে দেখা নাই। সেইটো বিৰল দৃষ্টান্ত মোক বহুখিনি আমাৰ সাংবাদিক বন্ধুসকলেও মোক কৈছে যে আমি আপোনাক সৰ্বতোপ্ৰকাৰে আগবঢ়াই লৈ যাম, তাৰ বিনিময়ত আমাক আপুনি একো মূল্য দিব নালাগে, এনেধৰণেও মোক কৈছে। বৰ মানে সামাজিক মাধ্যমত যিটো আচলতে পোষ্ট পোৱা গ'ল, সেইটো কিন্তু অসমৰ সংবাদ জগততো অকণ আচলতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আজিলৈকে কোনো ৰাজনৈতিক নেতাক এনেদৰে মুকলিকৈ কোনো সংবাদকৰ্মী বা সাংবাদিকে এনেদৰে আচলতে কোৱা নাই, দাদা আপুনি খেলক, আমি আপোনাক সমৰ্থন জনাম। অৰ্থাৎ সাংবাদিকসকলেও আচলতে উপলব্ধি কৰিছে, যিসকল তিয়কৰ স্থানীয় সাংবাদিক বা যোৰহাটৰ স্থানীয় সাংবাদিক, যে উন্নয়ন কেনেকুৱা। যিয়ে নহওক আপুনি যথেষ্ট ভাগৰুৱা, মই গম পাইছো। ৰাতিপুৱাই আপোনাক ফোন কৰিছো, যিহেতু আমিও সাংবাদিক, গুৱাহাটী মহানগৰত থাকো, জানে দায়বদ্ধতা অলপ বেছি। গতিকে আপোনালৈ ধন্যবাদ থাকিল, আপোনাৰ অনাগত ৰাজনৈতিক জীৱন আমি শুভেচ্ছা জ্ঞাপন কৰিছো দাদা। ধন্যবাদ।